হেল্ল' এভৰিৱান, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল লাডু ট্ৰেভেলাৰ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ DME DSS এক্সাম 2025ৰ কুৱেশ্যন আনচাৰসমূহৰ বিষয়ে। যিকেইটা কুৱেশ্যন অহা 12 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'বলগীয়া এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ। আৰু ভিডিঅ'টোত থকা সকলো কুৱেশ্যন আনচাৰসমূহ অতি ধুনীয়াকৈ আলোচনা কৰিম। যদি তোমালোকে এই ভিডিঅ'টোৰ শেষলৈকে চাই থাকা তেনেহ'লে তোমালোকৰ পঢ়াখিনি এবাৰ ভালদৰে ৰিভিজন হৈ যাব বুলি আশা কৰোঁ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, ইন হুইচ পাৰ্ট অফ দি আই ইজ দি ইমেজ ফৰ্মড? এই প্ৰশ্নটোত সুধিছে চকুৰ কোনটো অংশত প্ৰতিচ্ছবি গঠন হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ৰেটিনা। চকুৰ ৰেটিনা নামৰ অংশটোত প্ৰতিচ্ছবি গঠন হয়। কুৱেশ্যন 2, হুইচ অফ দি ফলোইং ডিজিজ ইজ কাউজড বাই ডগ বিটছ? এই প্ৰশ্নটোত সুধিছে তলৰ কোনটো ৰোগ কুকুৰে কামোৰাৰ ফলত হয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ৰেবিছ। ৰেবিছ ৰোগটো কুকুৰে কামোৰাৰ ফলত হয়। কুৱেশ্যন 3, নেম দি গ্লেণ্ড হুইচ ইজ প্ৰেজেণ্ট এবভ আৱাৰ কিডনিজ? এই প্ৰশ্নটোত সুধিছে আমাৰ বৃক্কৰ ওপৰত যি গ্ৰন্থি থাকে তাৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, এড্ৰিনাল। আমাৰ বৃক্কৰ ওপৰত যি গ্ৰন্থি থাকে তাৰ নামটো হ'ল এড্ৰিনাল। কুৱেশ্যন 4, হুইচ অফ দি গিভেন ইজ ৰেছপনচিবল ফৰ ইটাইটাছ ডিজিজ? এই প্ৰশ্নটোত সুধিছে দিয়াবোৰৰ ভিতৰত কোনটো ইটাইটাছ ৰোগৰ বাবে দায়ী? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, কেডমিয়াম। কেডমিয়াম ইটাইটাছ ৰোগৰ বাবে দায়ী। কুৱেশ্যন 5, হুইচ অফ দি গিভেন হিউমেন অৰ্গেনছ ইজ ৰেছপনচিবল ফৰ এলকহল ডেটক্সিফিকেশ্যন? এই প্ৰশ্নটোত সুধিছে প্ৰদত্ত মানুহৰ কোনটো অংগ মদ্যপানৰ বিষমুক্তকৰণৰ বাবে দায়ী? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, লিভাৰ। লিভাৰ মানুহৰ মদ্যপানৰ বিষমুক্তকৰণৰ বাবে দায়ী। কুৱেশ্যন 6, হুইচ ইজ দি হটেষ্ট প্লেনেট ইন দি ছলাৰ ছিষ্টেম? এই প্ৰশ্নটোত সুধিছে সৌৰজগতৰ আটাইতকৈ উষ্ণ গ্ৰহটো কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ভেনাছ। সৌৰজগতৰ আটাইতকৈ উষ্ণ গ্ৰহটো হ'ল ভেনাছ। কুৱেশ্যন 7, হুইচ অফ দি গিভেন ইজ ৰেছপনচিবল ফৰ য়েল্ল' ফেভাৰ? এই প্ৰশ্নটোত সুধিছে দিয়াবোৰৰ ভিতৰত কোনটো হালধীয়া জ্বৰৰ বাবে দায়ী? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, মস্কুইটো। দিয়াবোৰৰ ভিতৰত মস্কুইটো হৈছে হালধীয়া জ্বৰৰ বাবে দায়ী। কুৱেশ্যন 8, হোৱাট হেপেন্স ইন দি বডি অফ এ পাৰ্চন হু ইজ ছাফাৰিং ফ্ৰম ডেংগুজ ফিভাৰ? এই প্ৰশ্নটোত সুধিছে ডেংগু জ্বৰত আক্ৰান্ত ব্যক্তিৰ শৰীৰত কি হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, হিজ প্লেটলেটছ ডিক্ৰেছ। ডেংগু জ্বৰত আক্ৰান্ত ব্যক্তিৰ শৰীৰত হিজ প্লেটলেটছ ডিক্ৰেছ হয়। কুৱেশ্যন 9, হোৱাট ইজ দি SI ইউনিট ফৰ ফ্ৰিকুৱেঞ্চি? এই প্ৰশ্নটোত সুধিছে কম্পনাংকৰ SI একক কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, হাৰ্টজ। কম্পনাংকৰ SI হ'ল হাৰ্টজ। কুৱেশ্যন 10, ৱেৰ ইজ দি ছান টেম্পল ছিটুৱেটেড? এই প্ৰশ্নটোত সুধিছে সূৰ্য মন্দিৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, কোণাৰ্ক। সূৰ্য মন্দিৰ কোণাৰ্কত অৱস্থিত। কুৱেশ্যন 11, হোৱেন ৱাজ দিল্লী মেড দি কেপিটেল অফ ইণ্ডিয়া? এই প্ৰশ্নটোত সুধিছে দিল্লী কেতিয়া ভাৰতৰ ৰাজধানী কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 1911 ইয়াৰ। দিল্লীক 1911 চনত ভাৰতৰ ৰাজধানী কৰা হৈছিল। কুৱেশ্যন 12, ইণ্ডিয়া হেজ হাউ মেনি চাইচমিক জ'নছ? এই প্ৰশ্নটোত সুধিছে ভাৰতত কিমান ভূমিকম্পীয় অঞ্চল আছে?
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 4। ভাৰতত 4টা ভূমিকম্পীয় অঞ্চল আছে। কুৱেশ্যন 13 ইন হুইচ ডিষ্ট্ৰিক্ট শ্ৰী সূৰ্য পাহাৰ ইজ লোকেটেড। এই প্ৰশ্নটোত সুধিছে কোনখন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গোৱালপাৰা। গোৱালপাৰা জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত আছে। কুৱেশ্যন 14 হু ৱাজ কোঁৱৰ সিং। কোঁৱৰ সিং কোন আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ফ্ৰীডম ফাইটাৰ। কোঁৱৰ সিং এজন ফ্ৰীডম ফাইটাৰ আছিল। কুৱেশ্যন 15 আত্মানুসন্ধান ইজ এন অটোবায়োগ্ৰাফি ৰিটেন বাই। এই প্ৰশ্নটোত সুধিছে আত্মানুসন্ধান আত্মজীৱনীখনি কোনে লিখিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হোমেন বৰগোহাঁই। আত্মানুসন্ধান আত্মজীৱনীখনি হোমেন বৰগোহাঁয়ে লিখিছিল।